হাওড়াত কোনোবাই নটিচ পাইছে নেকি, ডিমত কোনোবাই পাইছে নেকি, পোৱাটো নাই। অকণ আমি অসমত সকলোৱে জানো যে অসমত বাংলাদেশী মিয়া আহিছে। যদি এছাৰত এজনেও নটিচ নাপায়, তাৰমানে মিনিংটো কি হ'ব যে অসমত কোনো বিদেশী নাগৰিক নাই। সেইকাৰণে বিজেপিৰ কৰ্মীসকলে যাক বিদেশী বুলি সন্দেহ কৰিছে তাৰ ওপৰত কমপ্লেইন দিছে। চৰকাৰ বা নিৰ্বাচনী আয়োগে বিবেচনা কৰিব। কিন্তু আজি যদি আমি এখনো কমপ্লেইন নিদিওঁ, কালি যদি কোনোবাই কয় অসমত বিদেশী আছে, তেতিয়াহ'লে তেওঁলোকে কি ক'ব, যদি বিদেশী আছিল এছাৰত কিয় এখনো কমপ্লেইন নগ'ল? গতিকে এছাৰত কমপ্লেইন দিয়াটো এটা জাতীয় দায়িত্ব আছিল। অকল বিজেপিৰে নহয়, বাকী দল সংগঠনৰো দায়িত্ব আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ বাকী দল সংগঠনৰ পৰা কমপ্লেইন নগ'ল। তাৰ মানে কি বুজাই দিলে যে অসমত বিদেশী নাই। কিন্তু বিজেপিয়ে অকল মুখেদিয়ে কাম নকৰে, হাতে কামেও কাম কৰে। আমি যেতিয়া বিদেশীৰ বিৰুদ্ধে আছো মানে আছোৱেই। সেইকাৰণে আমাৰ কাৰ্যকৰ্তাসকলে 5 লাখতকৈও অধিক বেছি কমপ্লেইন দিছে। নহ'লে সকলো স্বদেশীয়ে হৈ গ'লহেঁতেন। এটলিষ্ট আজি বিজেপিয়েতো চেষ্টা কৰিছে অসমখনত এটা অন্তত অসমীয়া মানুহে এতিয়াও আত্মসমৰ্পণ কৰা নাই। সেই কথাটো আজি বিজেপিৰ কাৰ্যকৰ্তাসকলে প্ৰমাণ কৰিছে। নহ'লেতো চব চাৰেণ্ডাৰ হৈ থাকিলে। আজি আমাৰ নৱগঠিত ডিমৌ বিধানসভা সমষ্টিত 31,200 গৰাকী মহিলাই মহিলা উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিবলৈ সক্ষম হৈছে। এইখন আমাৰ 95তম মিটিং। আমি মোটামুটি হিচাপ কৰি লৈছোঁ যে 6 ফেব্ৰুৱাৰীৰ আগতে অসমৰ গোটেইকেইটা সমষ্টিতে আমি পুঁজি বিতৰণৰ কাৰ্যসূচী শেষ কৰিম। ইয়াৰ পৰা মই এতিয়া আকৌ ৰঙানদীত যাম। ৰঙানদীতো একেই সভা আছে। যোৱা 2 মাহ ধৰি আমি প্ৰায় প্ৰতিটো দিনতে 2খনকৈ মিটিং কৰি আজি এটা সামৰণিৰ ফালে লাহেকৈ আহিব আৰম্ভ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।